ভাবা পৰমাণু অনুসন্ধান কেন্দ্ৰত নিযুক্তি মৰিয়নিৰ তনয়জ্যোতি গগৈ। ভাবা পৰমাণু অনুসন্ধান কেন্দ্ৰৰ দৰে ভাৰতৰ আগশাৰীৰ পৰমাণু অনুসন্ধান কেন্দ্ৰত মৰিয়নি এই যুৱকজনৰ নিযুক্তিত এতিয়া উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। মৰিয়নিৰ পুখুৰীয়া গাঁৱৰ প্ৰয়াত হৰেণ গগৈ আৰু দীপ্তি গগৈৰ জ্যেষ্ঠ পুত্ৰ তনয়জ্যোতি গগৈয়ে মৰিয়নি এডিছ ডগলাছ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি তিতাবৰৰ কনচেপ্ট ইংলিছ স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল। আমাৰ যিহেতু ল'ৰাটোৰ যিহেতু দেউতাকো নাই, ঢুকালে, তেওঁ মানে খুব কষ্টকৈ পঢ়িছে ল'ৰাটোৱে। এইখিনিত যে পৰীক্ষাৰ ৰিজাল্টত যে পাছ কৰিছে, সেইটো খুব সুখী হৈছোঁ আমি। আৰু খবৰটো আমি কালিয়ে পাইছোঁ। যেতিয়া খবৰটো পাইছোঁ আমি খুব আনন্দিত হৈছোঁ। আৰু এনেকৈ যাতে আন ল'ৰা ছোৱালীও আগুৱাই যায়, সেইটো কামনা কৰিছোঁ। মই শুনি পাছ কৰাৰ কাৰণে পৰীক্ষাত মই খুবেই সুখী হৈছোঁ। আৰু লগতে আমাৰ পৰিয়ালটো সুখী হৈছে। তাতে আমাৰ অসমবাসীৰ কাৰণেও এইটো কথা ভাল হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী তনয়জ্যোতি গগৈ আৰু মোৰ ভাগৰ ছিলেকশ্যন হৈছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰত। ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ আমাৰ ইণ্ডিয়াৰ নিউক্লিয়াৰ প্ৰগ্ৰেম হয়। এইটো ফাউণ্ডেড কৰিছিলে আপোনাৰ হোমী জাহাংগীৰ ভাবাই, আৰু এইটো ইয়াৰ কামখিনি ডাইৰেক্ট আপোনাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই অভাৰচিন কৰে। হয়, খবৰটো যোৱাকালি পাইছোঁ। খুবেই ভাল লাগিছে। ইণ্ডিয়াৰ কাৰণে কিবা এটা কাম কৰিব পাৰিম বুলি, সেইকাৰণে বহুত ভাল লাগিছে মনটো। যোৱা বছৰ এপ্লাই কৰিছিলোঁ। হয়, যোৱা বছৰ জুনত। হয় হয়, এপ্লাই কৰিলে নিশ্চয় আশা কৰা হয় কিবা এটা। হয় হয়, অলপ পিৰিয়ডটো অলপমান হেক্টিক আছিলে আৰু তেও পাছ হৈ গ'ল ধুনীয়াকৈ। সেয়ে ভাল লাগিছে এতিয়া। নৰ্থ ইষ্টৰ বুলিবলৈ আৰু এজন মোৰ পাইছে বুলি মই শুনা পাইছোঁ বৰ্তমান। তেওঁৰ বিষয়ে বৰ্তমান এতিয়া অৱগত হোৱা নাই। হয়, মোৰ স্কুলিং মৰিয়নি এডি ডগলাছ হাই ছেকেণ্ডেৰী স্কুলত হৈছিল। তাৰপিছত মই কনচেপ্ট জুনিয়ৰ কলেজত হাই ছেকেণ্ডেৰী কৰিছিলোঁ। তাৰপিছত মই আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত মই আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং কৰিছিলোঁ। হয় হয়, তাত নৰ্মেলি যেনেকৈ আপোনাৰ প্ৰথমতে আপোনাৰ কোৱালিফিকেশ্যনৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন লাগিব, জুনিয়ৰ ইঞ্জিনিয়াৰিং কৰিব লাগিব। তাৰপিছত আপোনাৰ আপোনাৰ ৰিটেন হৈছিলে। ৰিটেনৰ পিছত আপোনাৰ ভাইভা হৈছিলে। আৰু ইয়াত ৰিটেনটো আপোনাৰ কোৱালিফাইং নেচাৰত থাকে, আৰু তাৰপিছত আপোনাৰ ভাইভাটো আপোনাৰ মানে মেইনলি ভাইভাটোৱে আৰু ডিপেণ্ড কৰে। ঘৰত মা আছে, বা দুগৰাকী আছে, আৰু মোৰ ভাইটি আছে। হয়, তেওঁলোকে এতিয়ালৈকে অৱগত কৰা নাই বাৰু। হয়, বৰ্তমান জইনিংটো দিয়া নাই, কিন্তু তাত 2 বছৰ ট্ৰেইনিং হ'ব। 2 বছৰ ট্ৰেইনিঙৰ পাছতহে মোক এলট কৰিব এজ এ কেমিকেল ইঞ্জিনিয়াৰ। তাৰপিছতহে বস্তুটো গম পাম। একচুৱেলি বস্তুখিনি বহুত কনফিডেঞ্চিয়েল হয়, সেইটো কাৰণে চব কথা জনাই দিব নোৱাৰি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।